নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহি আছোঁ, যিহেতু আমি আপাহঁতৰ ঘৰত আছিলোঁগৈ। আহোঁতে ভাবিলোঁ আপাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো 3 কিলোমিটাৰমান হয়। ইয়াৰ পৰিৱেশটো অলপ দেখুৱাই দিওঁ বুলি, যিহেতু এই ৰাস্তাটো মানে বাগানৰ মাজে মাজে আছে। যিহেতু ফাগুন মাহ, গছৰ পাতবোৰ সৰি গৈছে। এতিয়া বাৰু চ'তত সোমালে। এয়া চাওক ৰাস্তাৰ কাষে কাষে কেনেদৰে বাগান পাতি দিয়া হৈছে। এইখন হৈছে খৰিকটীয়া বাগান। মানে আমি সকলোৱে জানো চাহৰ বাবে অসম বিখ্যাত। ৰাতিপুৱা শুই উঠি চাহকাপ খালে বাৰু কাৰ টোপনিটো ভাগে জনাবচোন। প্ৰায় সকলোবোৰ মানুহেই চাহ খায়, নহয়নে বাৰু? খুব কম সংখ্যক লোকেই ৰাতিপুৱা শুই উঠি চাহ নাখায়। আৰু এয়া বাগানৰ মাজে মাজে যোনবোৰ গছত লতা টাইপত দেখিছে, এয়া হৈছে জালুকৰ মানে গছ। এই জালুকৰ গছজোপা যিহেতু এজোপা লতা হয়। আৰু এয়া হৈছে এটা মানে ইয়াত ত্ৰিপালৰ তল মানে সেউজীয়া কাপোৰখনৰ তলত যোনবোৰ পুলি দেখিছে, এইবোৰ হৈছে চাহপাতৰ পুলি। ইয়াত পুলিবোৰ সংৰক্ষণ কৰি ৰখা হয়। আৰু এইটো হৈছে ৱাটাৰ ছাপ্লাই, য'ৰ পৰা মানে বাগানলৈ পানী দিয়া হয়। তেতিয়া মানে যিহেতু পানী নাপালে উদ্ভিদ জীয়াই থাকিব নোৱাৰে, বাগানলৈ ইয়াৰ পৰা পানী পঠিওৱা হয়। এইখন ফিল্ডত মানে বজাৰ বহে, কি বাৰে বহে নাজানো। ইয়াত দাদাসকলে এনেদৰে ভলীবল খেলি আছিলে। আৰু এইটো হৈছে চাহ ফেক্টৰী, য'ত চাহ তৈয়াৰ কৰা হয়। আৰু সৈভাগ ওখকৈ ওলাই আছে দেখিছে নহয়, সৈভাগ হৈছে শিৱ মন্দিৰ। এই ফুলজোপা ইমান মৰম লাগে নহয়নে? আৰু এইটো হৈছে এটা বঙলা। ইয়াত চাহৰ বাগানৰ মেনেজাৰসকল থাকে। এইখন বাগান হস্পিটেল। মই শুনিছোঁ এই হস্পিটেলখন ব্ৰিটিছৰ দিনতে বনোৱা হৈছিল, এতিয়া বাৰু মেৰামতি কৰিলে। আৰু এইটো এটা পুখুৰী বাগানৰ মাজত আছে। এই পুখুৰীটোত অকণো পানী নাই, শুকান হৈ আছে। আৰু এয়া আমি আহি আছোঁ। এইটো হৈছে ৰঙা বঙলা। ৰঙা বঙলা মানে এইটোতো আগতে মানে বাগানৰ মেনেজাৰসকল আছিল বুলি মই শুনিছোঁ। আৰু এই বঙলাটো ৰঙা কাৰণে ৰঙা বঙলা বুলি কয়নে এনেও কিবা কথা আছে, মই সেইটো বাৰু ইমান ভালকৈ নাজানো। আৰু এয়া চাওক কেনেকৈ এয়া ৰাস্তাটো বৰ বেয়া দেই, ঠেকেচনি খাই আহি আছোঁ। আৰু এয়া চাওক বাগান। ৰাস্তাটোত বহু মানে দূৰলৈকে বাগানেই বাগান আছে। আমি এইফালেদি ঘূৰিম এতিয়া দেই। এয়া চাওক, ইয়াত শুকান পাতবোৰ পৰি আছে, যিহেতু বসন্ত কালত নতুন পাত ওলাব। সেয়েহে মানে আগৰ পুৰণি শুকান পাতবোৰ তলত পৰি শুকাই আছে। আৰু ৰাস্তাটো চাওক, ইমান বেয়া ৰাস্তা, ঠেকেচনি খাই কোনোমতে আহিছোঁ। আৰু ইয়াৰ পৰা মানে ৰঙা বঙলাটো ওলাই আছে। আৰু এয়া ঠেকেচনি খাই আমি আহি আছোঁ। আৰু ইয়াত চাহপাতৰ গছ কলম দি থোৱা আছিলে, আৰু এতিয়া বাৰু পাত ওলাইছে এখন দুখনকৈ। আৰু এজোপা বগৰী খাই কোনে কোনে ভাল পায় জনাবচোন। 2টামান লাগি আছে চাগে এজোপাটো। আৰু আমি এতিয়া ঠেকেচনি খাই আহিলোঁ। আৰু এয়া চাওক, এইখন হৈছে এখন বাগান। ইমান ভাল লাগিছে চাওক, সেউজীয়া হৈ আছে। ফাইনেলি আমি এতিয়া পকা ৰাস্তাত উঠিলোহি। এতিয়া বাৰু ইমান ঠেকেচনি নেখাওঁ। এয়া চাওক পথাৰবোৰ কেনেকৈ উকা হৈ পৰি আছে। পথাৰবোৰ এনেকৈ উকা হৈ পৰি থাকিলে নিজৰে মনটো কিবা ভাল নালাগে, নহয়নে বাৰু? এইখন হৈছে এখন খেলপথাৰ, বৰচৰিকটা খেলপথাৰ। আৰু এইখন আমাৰ বৰচৰিকটা বাগান। এয়া দেখিছেনে, সেউজীয়া হৈ আছে। এইখিনিতে যেতিয়া ভিডিঅ'টো সামৰিবলৈ লৈছোঁৱেই, তেনেহ'লে ভিডিঅ'টোৰ শেষত আমাৰ পুথাহঁতৰ দিনৰ পৰা থকা এখন বিদ্যালয় দেখুৱাওঁ। এইখন হৈছে গটঙা উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন বহুত দিনৰ আগৰ পৰা আছে। আমাৰ পুথাহঁতেও ইয়াতে পঢ়িছিলে, মাহঁতেও ইয়াতে পঢ়িছিলে, আৰু আমাৰ মাজু মাহীও ইয়াতে পঢ়িছিলে। আজিৰ ভিডিঅ'টো ইমানেই। অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম।